পুনৰ স্বাগতম বাতৰি মাছলৈ আগৰতলাৰ সহকাৰী উচ্চ আয়ুক্তৰ সন্মুখত আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ হিন্দু সংগঠনে সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়টোতো প্ৰৱেশৰ চেষ্টা চলাইছিল ক্ষুব্ধ লোকে আগৰতলাৰ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিছিল হিন্দু দল সংগঠনে তাৰ পিছতে সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত অঞ্চলটোত কটকটীয়া হৈ থাকিব নিৰাপত্তা ব্যৱস্থা বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ হোৱা আগৰতলাৰ বাংলাদেশৰ উচ্চ আয়ুক্তৰ কাৰ্যালয়ত এই অভাৱনীয় পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে আৰু এখন আমি ষ্টেটমেন্ট দেখুৱাইছো আগৰতলাৰ সহকাৰী উচ্চ আয়ুক্তৰ সন্মুখত আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ইতিমধ্যে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে যি অনাহুত পৰিস্থিতিৰ উদ্ভৱ হ'ল সেই অঞ্চলটোত তাক লৈ দুখ প্ৰকাশ কৰিছে এতিয়া নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া হ'ব সেই অঞ্চলটোত সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যেহেতু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ হিন্দু সংগঠনে বাংলাদেশৰ পৰিস্থিতিৰ বাবে সেয়েহে সেই অঞ্চলটোত যাতে শান্তি বিঘ্নিত নহয় তাৰ প্ৰতি গুৰুত্ব দি অধিক নিৰাপত্তা বেষ্টনী তাত মজুত কৰা হৈছে সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়টোতো প্ৰৱেশৰ চেষ্টা চলাইছিল একাংশ ক্ষুব্ধ লোকে আগৰতলাৰ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো বিক্ষোভ প্ৰদৰ্শন কৰিছিল হিন্দু দল সংগঠনে আৰু তাৰ পিছতে সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ত কটকটীয়া কৰা হয় নিৰাপত্তা বেষ্টনী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উপভোগ কৰে দ্য সবৰমতী ৰিপৰ্ট ছবিখন প্ৰধানমন্ত্ৰী মোদীৰ লগত উপস্থিত থাকি ছবিখন উপভোগ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেইবাজনো সাংসদেও ছবিখন একেলগে উপভোগ কৰে প্ৰধানমন্ত্ৰীৰ সৈতে সংসদৰ বাল্যগী প্ৰেক্ষাগৃহত দ্য সবৰমতী ৰিপৰ্ট ছবিখন উপভোগ কৰে প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী সাংসদৰ দলটোৱে ছবিখনৰ অভিনেতা অভিনেত্ৰীও একেলগে উপভোগ কৰে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা বিক্ৰান্ত মাছেও উপভোগ কৰে ছবিখন আৰু সবৰমতী ৰিপৰ্ট এই ছবিখন উপভোগ কৰাৰ মুহূৰ্তৰ দৃশ্য দেখুৱাইছো আৰু ইয়াত বাস্তৱ কিছু তথ্য সন্নিবিষ্ট আছে যাৰ বাবে এই ছবিখনে চৰ্চা লাভ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ লগতে একাংশ মন্ত্ৰী আৰু সাংসদে এই ছবিখন উপভোগ কৰাৰ লগে লগেই এই বিষয়টোৰ ক্ষেত্ৰত যথেষ্ট এতিয়া সাধাৰণ দৰ্শকে গুৰুত্ব দিব আৰু আশা কৰা হৈছে সাধাৰণ লোকসকলেও এই ছবিখনক আকোৱালি ল'ব आज माननीय प्रधानमंत्री जी के साथ तमाम कैबिनेट मिनिस्टर्स के साथ रक्षा मंत्री भी थे गृह मंत्री जी भी थे सब थे उन सब के साथ ये फिल्म देखने का एक अलग ही अनुभव था शब्दों में शायद बयान नहीं कर पाऊंगा क्योंकि अभी भी एक अलग ही नर्वसनेस है खुशी है एक्चुअली कि इन सब के साथ बैठ के फिल्म देखने का मौका मिला जैसे मैं पहले से कह रहा हूं आज भी दोबारा कहना चाहूंगा देश की जनता से आपके माध्यम से कि प्लीज जाएं अपने सिनेमा घरों में द साबरमती रिपोर्ट को देखें अपना प्यार दें और ये मेरे ख्याल से पर्सनली अगर आप मुझसे पूछें तो मेरी लाइफ का सबसे हाईएस्ट पॉइंट है मेरे करियर में माननीय प्रधानमंत्री जी के साथ बैठ के फिल्म देखना थैंक यू सो मच What about a cryptic post on Instagram? देखिए ये फिल्म जो है बहुत ही इम्पोर्टेंट फिल्म है और आप सब अपने परिवार के साथ जाके देखिए क्योंकि एक हमारे देश का जो इतिहास है और कैसे ये जो हमारी जो पहले की सरकार रह चुकी है कांग्रेस की सरकार रह चुकी है और किस तरह से जो है वो तथ्यों को छुपाया गया और एक दूसरे के साथ में मिलके किस तरह से जो लोगों की जान गई उनकी जो है एक तरह से चिताओं की आग पे जिसे कहते हैं राजनीतिक रोटियां सेकी गई तो ये सब देखने को मिलता दुख होता है और आज हमें अच्छा लगता है कि कलाकारों को इतना ये फ्रीडम है कि वो जो चाहे वो फिल्म बना सकते हैं মাছমৰীয়াই উদ্ধাৰ কৰা ছিন্নমুণ্ডৰ নমুনালৈ গুৱাহাটীলৈ উভতিল চিআইডিৰ দল শিঙিয়াডুবিৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে মাছমৰীয়াক সোধপোছ কৰা চিআইডিৰ দলে নিৰুদ্দিষ্ট সুনীল গগৈৰ পত্নীক সাক্ষাৎ নকৰাত হতাশ হৈ পৰিছে পৰিয়ালটো মাছমৰীয়াই ছিন্নমুণ্ড উদ্ধাৰ কৰাৰ 3 দিনৰ পিছত শিঙিয়াডুবিত উপস্থিত চিআইডিৰ দল ঘটনাস্থলী পৰিদৰ্শনৰ পিছত মাছমৰীয়াক সোধা পোছা কিন্তু আৰক্ষী কিংবা চিআইডিয়ে মাত এষাৰো নিদিলে নিৰুদ্দিষ্ট সুনীল গগৈৰ পত্নী আৰু অসম আৰক্ষীৰ ফালৰ পৰা বা চিআইডিৰ ফালৰ পৰা আপোনালোকৰ লগত এতিয়াও কিবা যোগাযোগ ৰাখিছে না
নাই বৰ্তমানলৈকে আমাৰ একো যোগাযোগ ৰখা নাই এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা আপোনালোকক তালৈ ঘটনাস্থলীলৈ মাতিছিলে নে আপোনালোকে গৈছিলে নাই মতা মোৰ নিজৰ ককাইদেৱে গম পালে তেওঁ সেইফালে গৈছিলে আৰু যাওঁতে গম পাই সি লগে লগে মোলৈ ফোন কৰিছে আৰু মই তেতিয়া গৈছোঁ 30 নৱেম্বৰৰ দুপৰীয়া ছিন্নমুণ্ড উদ্ধাৰৰ খবৰ পাই ঘটনাস্থলীলৈ ঢপলিয়াই আহিছিল সুনীল গগৈৰ পত্নী ছিন্নমুণ্ড সুমুৱাই থোৱা বস্তাৰ ভিতৰত ওলোৱা তাবিজ তেলৰ বটল ব্ৰাছ আৰু হেয়াৰ ড্ৰায়াৰ সুনীল গগৈৰ নহয় বুলি সাংবাদিকক স্পষ্টভাৱে জনাইছিল মহিলাগৰাকীয়ে তাৰ পিছত মাছমৰীয়াই উদ্ধাৰ কৰা ছিন্নমুণ্ড চমজি লৈছিল লখিমপুৰ আৰক্ষীয়ে তিনিদিনে লখিমপুৰ মেডিকেল কলেজত ছিন্নমুণ্ড ৰাখি থোৱাৰ সময়তো সুনীল গগৈৰ পত্নীক মতাই অনাৰ প্ৰয়োজন বোধ নকৰিলে আৰক্ষী আৰু CIDৰ এনে গা এৰা দিয়া মনোভাৱত হতাশ হৈ পৰিছে নিৰুদ্দিষ্ট সুনীল গগৈৰ পত্নী থানালৈ আপোনালোকক মাতিছিলে নেকি ছিন্নমুণ্ডটো কিবা পৰ্যবেক্ষণৰ বাবে নাই একো মতা নাই আমাক আপোনালোক চাবলৈ মতা নাই মতা মই তাতে মই নিজে চাই আহিছোঁ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈ নিৰুদ্দেশ হৈ থকা ৰহস্য ভেদ কৰিবলৈ জেলৰ ভাত খোৱা অভিযন্তা জয়ন্ত গোস্বামীক জেৰা নকৰাত ৰহস্যৰ গোন্ধ পাইছে মহিলাগৰাকীয়ে পুথি খলিহনাৰ পিছত লাগি থাকোঁতে যাতে ৰৌ বৰালি হাৰি যাব নোৱাৰে তালৈ দৃষ্টি ৰাখিবলৈ তদন্তকাৰী আৰক্ষীক কাটৰ অনুৰোধ সুনীল গগৈৰ পত্নীৰ মই এটাই অনুৰোধ তেওঁলোকক বাৰম্বাৰ জনাই আছোঁ যে হত্যাকাৰী যিয়ে নহওক সুনীল গগৈ হওক বা আন কোনোবাই হওক সেইটো ক'বলগীয়া মোৰ নাই কিন্তু সুনীল গগৈ ক'ত আছে উলিয়াব লাগে আৰু প্ৰকৃত হত্যাকাৰী যাতে হাৰি যাব নোৱাৰে যাতে পুথি খলিহনা ধৰি থাকোঁতে যাতে ৰৌ বৰালিবোৰ হাৰি নাযায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ বিগত 6 মাহ ধৰি নিৰুদ্দেশ হৈ থকা সুনীল গগৈ জীয়াই আছে বুলি বাৰে বাৰে দাবী কৰি আহিছে আৰক্ষীয়ে আনকি সুনীল গগৈৰ পত্নীক সেন্দুৰ ল'বলৈও পৰামৰ্শ দিছিল CIDৰ DIG সঞ্জুক্তা পৰাশৰে কিন্তু তাৰ পিছতো আৰক্ষীয়ে সুনীল গগৈ বিচাৰি উলিয়াব নোৱাৰাত হতাশ হৈ পৰিছে ঢকুৱাখনাৰ হাপতীয়া চেতিয়া গাঁৱৰ পৰিয়ালটো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰূপহীয়াতৰ গৰাজানত দুজন হত্যাকাৰীয়ে হত্যা কৰিছিল 4জন লোকক প্ৰাক্তন প্ৰেমিক অনুপমে হত্যা কৰিছিল গুণধৰ সূত্ৰধৰ পৰিয়ালৰ 3জন সদস্যক আৰু গুণধৰৰ ভতিজাকে দেখি ঘপিয়াই নিহত কৰে হত্যাকাৰী অনুপমক আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰি ইতিমধ্যে তথ্যখিনি সদৰি কৰিছে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অভিযুক্ত অমল চৰকাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক নিলোৎপল বৰা লাইভত আছে নিলোৎপল ইতিমধ্যে কথাখিনি স্পষ্ট হৈছে নিশ্চয় প্ৰাঞ্জল ইতিমধ্যে কথাখিনি স্পষ্ট হৈছে আৰু এই যি তদন্ত প্ৰক্ৰিয়াত আৰক্ষীক সহায় কৰিলে যি টেকনিকেল ছাপোৰ্ট টিমে আমি এটা কথা ক'ব লাগিব যে SIT বনোৱা হৈছিলে SITত 4গৰাকী উচ্চপদস্থ বিষয়া থকাৰ লগতে 4গৰাকী কিন্তু চাইবাৰ সেলৰ যি কৰ্মীকো কিন্তু তেওঁলোকে কৰ্মচাৰীকো তেওঁলোকে কিন্তু লগত লৈছিলে আৰু তাৰ পিছতে তেওঁলোকে যেহেতু ডিজিটেল ফৰেনচিক ল্যাবৰেটৰী টিমৰ সহায় লৈছিলে সেই সকলো কথাৰ পৰা কিন্তু স্পষ্ট হ'ল যে অনুপম সূত্ৰধৰে 3গৰাকীক হত্যা কৰাৰ পিছত অমল সূত্ৰধৰে দেখিছিলে আৰু অমল সূত্ৰধৰক আক্ৰমণ কৰিবলৈ অমল সূত্ৰধৰে আত্মৰক্ষাৰ বাবে অনুপম সূত্ৰধৰক হত্যা কৰে কিন্তু প্ৰাঞ্জল আটাইতকৈ ডাঙৰ কথা হৈছে যে অমল সূত্ৰধৰে কিন্তু ইমান দিনে যদি আৰক্ষীকে সকলো কথা স্বীকাৰ কৰা হ'লে আৰু সকলো কথা যি ৰাইজকো বিৱৰি কৰা হ'লে যে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল এটা জঘন্য ঘটনা সংঘটিত কৰিছিলে আৰু মোকো আক্ৰমণ কৰিবলৈ আহোঁতে মই আত্মৰক্ষাৰ বাবে আক্ৰমণ কৰোঁতে নিহত হ'ল তেতিয়াহ'লে কিন্তু এই ঘটনাক লৈ পেলাই SIT বনোৱা বা ইমান এটা দীঘল এটা প্ৰক্ৰিয়া নহ'লহেঁতেন মানে নিলোৎপল অমল সূত্ৰধৰে হয়তো ভাবিছিল যে তেওঁ যেহেতু ভুল কৰা নাই তেওঁ হাৰি যাব কাৰণ হত্যাকাৰীকে তেওঁ হত্যা কৰিছে এটা ভুল ধাৰণাত হয়তো আছিল নিশ্চয় ভুল ধাৰণাত আছিলে কাৰণ যেহেতু এই যি ঘটনা সংঘটিত হ'ল এই 3গৰাকীক যেহেতু হত্যা কৰিছিল অনুপম সূত্ৰধৰে আৰু তাৰপিছত গোটেই গাঁওখনত মানুহ আছিলে সেইদিনাখন যি ওচৰত এটা অনুষ্ঠান আছিল তাৰ পিছদিনা গতিকে গোটেই গাঁৱৰ ৰাইজে কিন্তু সেই অনুষ্ঠানটোক লৈ পেলাই গৰাজনত ব্যস্ত আছিলে সমগ্ৰ গাঁওখন খালী হৈ আছিলে অনুপমে জানিছিলে যে গাঁৱত মানুহ নাথাকিব গতিকে হত্যা কৰিবলৈ গ'লে ওচৰত চিঞৰ বাখৰ কৰিলেও কোনো নুশুনিব কিন্তু দুৰ্বক্ৰমে সেই স্থানত কিন্তু তাত কিন্তু এইগৰাকী লোক আছিলে অমল সূত্ৰধৰ কিন্তু অমল সূত্ৰধৰ গৈ পেলাই সময়ত উপস্থিত নহ'ল যেতিয়া চিঞৰ বাখৰ কৰিলে এটা 10 মিনিটৰ পিছত গৈ পেলাই যেতিয়া উপস্থিত হ'ল তেতিয়ালৈকে কিন্তু 3গৰাকী লোকক নিষেধ কৰিছিলে অনুপমে আৰু অনুপমে শেষৰগৰাকী লোকক যি হত্যা কৰি থকা অৱস্থাতে এই অমল সূত্ৰধৰে গৈ পেলাই দেখিছিলে আৰু অমল সূত্ৰধৰে বাধা দিবলৈ চেষ্টা কৰোঁতে অমল সূত্ৰধৰৰ ভৰিতো আঘাত কৰিছিলে আঘাতপ্ৰাপ্ত হৈছে অমল সূত্ৰধৰ আৰু তাৰপিছত অমল সূত্ৰধৰে ওলোটাই আক্ৰমণ কৰাত অনুপমৰ মৃত্যু হৈছিলে আৰু অনুপমে অমল সূত্ৰধৰে আনকি এইবিলাক কথাও স্বীকাৰ কৰিছে যে তেওঁৰ নিজৰ যিটো কাপোৰ আছিলে য'ত তেজ ছিটিকি পৰিছিলে সেইসমূহ জ্বলাই দিছিলে প্ৰমাণ নষ্ট কৰিবৰ বাবে আৰু যিখন দা আছিলে সেয়াও ধুই পেলাইছিলে নিজৰ হাত ধুই পেলাইছিলে গতিকে যিগৰাকী অমল সূত্ৰধৰ নামৰ যিগৰাকী ব্যক্তি
সেইগৰাকীয়ে আনকি এই হত্যাকাণ্ডৰ পিছত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত প্ৰথম আমাৰ নিউজ দিনৰ সন্মুখতে ভাষ্য প্ৰদান কৰিছিলে যে তেওঁ হত্যাকাণ্ড প্ৰথম দেখিছে আৰু সেই ভাষ্য আমি শুনাইছো দৰ্শকক কিন্তু এই যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পিছত যদি অমল চুতীহাৰে তেতিয়া যদি স্বীকাৰ কৰা হলে যে এনেধৰণৰ ঘটনা সংঘটিত হৈছে তেনেহলে কিন্তু ইমান এটা দীঘলীয়া মানে লগে লগে স্বীকাৰোক্তি নকৰাৰ কাৰণটো কি নিৰুৎপল পুনৰ জানিব বিচাৰিছো অমল সূত্ৰধৰে ভয় খালে নে ভাবিছিল যে মই এটা হত্যাকাৰীকহে হত্যা কৰিছো একো ভুল হোৱা নাই কি হ'ল আচলতে আচলতে প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে যেতিয়া অমল সূত্ৰধৰে যেতিয়া অনুপমক দেখিছিলে অমল চৰকাৰে অনুপম সূত্ৰধৰক তেতিয়া তেওঁ হত্যা কৰি আছিলে আৰু সেই সময়ত তেওঁ বাধা দিবলৈ চেষ্টা কৰিছিল তেওঁক আহি পেলাই আক্ৰমণ কৰিবলৈ আহিছিলে আৰু তেওঁ আত্মৰক্ষাৰ বাবে তেওঁক সেই সময়ত আক্ৰমণ কৰিলে বা তেওঁৰ ক্ষোভো আছিলে কাৰণ তিনিগৰাকী আত্মীয়ক হত্যা কৰা হ'ল তেওঁ দেখিছে তেওঁলোকৰ দেহ পৰি আছে তেজেৰে তুমুৰলি হৈ পেলাই মজিয়াত গতিকে তেওঁ সেই সময়ত ক্ষোভত আছিলে তেওঁৰ লগত যেতিয়া বাকবিদন্তা হ'ল বা হতাহতি হ'ল তেওঁ তাক হত্যা কৰিলে অনুপমক হত্যা কৰাৰ পিছত তেতিয়া তেওঁ অনুভৱ কৰিলে যে তেওঁ এটা পাপ কৰিছে আৰু তেওঁ আইনৰ চকুত কিন্তু তেওঁ এতিয়া বৰ্তমান কাৰাগাৰলৈ যাব আৰু হয়তো তেওঁ ভাবিলে যিহেতু অনুপমৰ মৃত্যু হ'ল মাৰিলে গতিকে হয়তো কোনো লোকে সন্দেহও কৰিব পাৰে যে এই 4টা হত্যাকাণ্ডৰ দুখ তেওঁৰ ওপৰত জাপি দিয়া হ'ব পাৰে গতিকে এইবিলাক কথাত ভয় খাই অনুপমে কিন্তু বৰ্তমান তেতিয়া চিন্তা কৰিলে যে এই হত্যাকাণ্ডৰ বিষয়ে তেওঁ কাকো নজনাই অমলে চিন্তা কৰিলে আৰু অমলে সেই কথা চিন্তা কৰি পেলাই অমলে তেওঁ পিছত হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত আৰু কেনেকৈ গম পালে বিশ্বাস কৰিলে কাৰণ হয় নিশ্চয় নিশ্চয় প্ৰাঞ্জল আৰক্ষীয়ে গম পোৱা মই পুনৰ কৈছো যে আৰক্ষীয়ে টেকনিকেল টিমৰ সহায় লৈছিলে তেওঁলোকে এই যি মৃতদেহ আটাইকেইটা মৃতদেহ ডিজিটেল ফৰেনচিক লেবৰেটৰীলৈ পঠিয়াইছিলে আৰু কেইবাগৰাকী প্ৰায় 5গৰাকী লোকক সোধা পোছা কৰিছিলে এই ঘটনাৰ সংক্ৰান্তত তেওঁলোকৰ ওচৰ পাজৰৰ বা সেই সময়ত তেওঁলোকৰ যি মোবাইল লোকেশ্যনসমূহ চাইছিলে কোন কোন লোক সেই ঠাইত আছিলে তেওঁলোকৰ সকলোকে নিয়া হৈছিলে আৰু তেওঁলোকৰ চেম্পুল লোৱা হৈছিলে আৰু অনুপম সূত্ৰধৰৰ সৈতে এইগৰাকী অমল চৰকাৰৰ যি মিল পাইছিলে তেওঁলোকৰ কিছু পৰীক্ষা কৰোঁতে তেওঁলোকে তাত চেম্পুলৰ তেওঁলোকে মিল পাইছিলে আৰু তাৰ পিছতে ডিজিটেল ফৰেনচিক লেবৰেটৰী যি এই চেম্পুল মিল পোৱাৰ পিছত আৰক্ষী আৰু নিশ্চিত হয় যে অনুপম সূত্ৰধৰ যিহেতু প্ৰথম প্ৰত্যক্ষদৰ্শী আছিলে তেওঁ প্ৰথম গম পাইছিলে আৰু তেওঁ সেই স্থানত তেওঁ দেখিছো বুলি কৈছে আৰু যি লোকেশ্যনৰ যি তেওঁলোকে চাইছিলে সেইসমূহতো কিন্তু ওলাল যে তেওঁ 10 মিনিট পূৰ্বে পাইছিলে কিন্তু প্ৰাঞ্জল এইখিনিতে এটা কথা ক'ব লাগিব অনুপম সূত্ৰধৰৰ যি লগত কিন্তু এইগৰাকী অমল চৰকাৰৰ কেতিয়াও যোগাযোগ নাছিলে আৰক্ষীয়ে তেওঁলোকৰ কল লিষ্ট উলিয়াইছিলে তেওঁলোকৰ কল লিষ্ট বাৰে বাৰে পৰীক্ষা কৰিছে কেতিয়াও অনুপম সূত্ৰধৰে অমলক ফোন কৰা নাই যোগাযোগ হোৱা নাই অৰ্থাৎ যেটো সুপাৰী কিলাৰ প্ৰসংগ উত্থাপন হৈছিল প্ৰথম অৱস্থাত সেয়া সম্পূৰ্ণ মিছা আৰু সেয়া প্ৰমাণিত হৈছে অৰ্থাৎ অনুপম সূত্ৰধৰৰ সৈতে অমলৰ কোনো সম্পৰ্ক নাই আৰু অমলে যিখিনি কথা কৈছে যে তেওঁ হত্যা কৰা দেখিছে অনুপমক আৰু অনুপমক হত্যা কৰা দেখি তেওঁ বাধা দিবলৈ গৈছে তেওঁৰ লগত হতাহতি লিপ্ত হৈছে আৰু তাৰ পিছত অনুপমে তেওঁকো হত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁ সেইখন দা কাহিলৈ অনুপমক ঘপিয়াই পেলাই হত্যা কৰিছে সেয়া সঁচা কিন্তু আৰু এটা কথা ক'ব লাগিব যিহেতু অনুপমে ইয়াৰ পূৰ্বে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে এবাৰ কৌশল চৰকাৰ নামৰ যিগৰাকী যুৱকৰ সৈতে নৱস্মিতাৰ বিয়া ঠিক হৈ আছে তেওঁৰ ঘৰলৈ গৈ তেওঁকো ধমকি দিছিল আৰু সেই ধমকি দিয়া কাণ্ডৰ ভিডিঅ' ফুটেজো আৰক্ষীৰ হাতত আছে গতিকে অনুপমে অৰ্থাৎ হতাশগ্ৰস্ত হৈ পৰিছিল যেতিয়া তেওঁলোকৰ মাজত 2 বছৰৰ বাবে যেতিয়া সম্পৰ্ক ছেদ হৈছিলে দুয়োগৰাকীৰ মাজত যে প্ৰেমৰ সম্পৰ্ক আছিলে আৰু অনুপমৰ হয়তো এনেধৰণৰ কথা বতৰাবোৰৰ কাৰণে অনুপম যিহেতু হয়তো তেওঁ যেতিয়া 3টাকৈ মাৰ্ডাৰ সংঘটিত কৰিছে তেওঁ হয়তো মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত হ'ব পাৰে তেনেকুৱা সন্দেহ কৰা হৈছে গতিকে এনেধৰণৰ কথা বতৰা সমূহৰ বাবে হয়তো এইগৰাকী নৱস্মিতাই হয়তো তেওঁৰ সৈতে বিচ্ছেদ কৰিছিলে 2 বছৰৰ সম্পৰ্ক আৰু তাৰ পিছৰ পৰা কিন্তু নৱস্মিতাক যিহেতু যথেষ্ট ভাল পাইছিলে আৰু তেওঁ নৱস্মিতাৰ বাবে বলিয়া হৈ পৰিছিলে আৰু যেতিয়া বিয়া ঠিক হৈছিল বুলি কৈছিলে তেতিয়া তেওঁ কিন্তু হতাশগ্ৰস্তত ভুগি তেওঁ প্ৰথম অৱস্থাত তেওঁ দাবী ধমকি দিছিলে ভয় খুৱাবলৈ চেষ্টা কৰিছিলে আৰু তাৰপিছত যে সেই কথা নামানিলে তেতিয়া তেওঁ গৈ হত্যা কৰিলে আৰু এই কথা বতৰাসমূহৰ বাবেই হয়তো অনুপম আৰু যিগৰাকী অমলৰ মাজত এই হতাহতি পিছত হ'ল আৰু তাৰপিছত অমলে অনুপমক হত্যা কৰিবলৈ বাধ্য হ'ল ধন্যবাদ নিলোৎপল বৰা গোমাংসক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজত তুংগত হৈছে বাকযুদ্ধ সাংসদ ৰকিবুল হুছেইনক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে গোমাংসৰ ৰাজনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ভূপেন কুমাৰ বৰাৰ গোমাংসক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল কংগ্ৰেছ বিজেপিৰ ৰাজনীতিয়ে লৈছে চূড়ান্ত ৰূপ কংগ্ৰেছক গোমাংসৰ সমৰ্থক আখ্যা শাসক পক্ষৰ ৰাজ্যৰ ৰাজনীতিয়ে এতিয়া তুলপাৰ গোমাংসক কেন্দ্ৰ কৰি গোমাংস ভক্ষণক লৈ কংগ্ৰেছ আৰু বিজেপিৰ বাক বিতণ্ডাই লৈছে চূড়ান্ত ৰূপ ৰাজনীতিৰ এই পৰিস্থিতিৰ সূত্ৰপাত হৈছিল সাংসদ ৰকিবুল হুছেইনৰ এক অভিযোগৰ পৰা ৰকিবুল হুছেইনৰ অভিযোগৰ প্ৰত্যুত্তৰ দিছিল মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ মুখত
গোমাংস বন্ধৰ প্ৰসংগ লগতে মুখ্যমন্ত্ৰীয়ে সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বান্ধি দিছিল বিশেষ চৰ্ত মই ৰকিবুল হুছেইন ডাঙৰীয়াক কম যে গৰুৰ মাংসটো বেন কৰিব লাগে তেওঁৱে যেহেতু ক'লে যে এইটো বেয়া বস্তু গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে না কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত মোক খালি জনাই দিয়ক মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম এই বাক্য বিস্ফোৰণ আৰু চৰ্তৰ পাছতে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কংগ্ৰেছে জাতি উপজাতিৰ সংস্কৃতি খাদ্যাভাসত হাত নিদিয়ে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত যি ধৰ্মনিৰপেক্ষতা সমাজবাদক আমি সদায় শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰি আহিছোঁ আমি কোনো জাতি জনগোষ্ঠী উপজাতি সংস্কৃতিত কেতিয়াও হাত দিয়া নাই আমি কেতিয়াও কাৰো খাদ্যাভাসত হাত দিয়া নাই আমি কংগ্ৰেছ দলে সমাজবাদত বিশ্বাস কৰোঁ ভূপেন বৰাৰ এই মন্তব্যই এক প্ৰকাৰ ইংগিত দিলে গোমাংস প্ৰচলনৰ সমৰ্থনত কংগ্ৰেছ দল অসমত গোমাংস বন্ধৰ ক্ষেত্ৰত ভূপেন বৰাৰ এই স্থিতিৰ পিছতে কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাৰতীয় সংস্কৃতি সন্দৰ্ভত জ্ঞাত নোহোৱাৰ অভিযোগ তুলি মন্ত্ৰীৰ দাবী কংগ্ৰেছ 100% গোমাংসৰ সমৰ্থক 100% কংগ্ৰেছ দল বা ভূপেন বৰা ডাঙৰীয়া গোমাংসৰ সমৰ্থনত থকাটো স্বাভাৱিক ভাৰতীয় সংস্কৃতি মানে সনাতনী সংস্কৃতিক গো মাতা হিচাপে পূজা কৰা হয় এতিয়া তেখেতে কোন সংস্কৃতিৰ পৰা আহিছে মই নাজানো দেশৰ উন্নয়ন আৰু বিকাশ নিবিচৰাসকলে বিজেপিক নিৰ্বাচনত ভোট নিদিয়াৰ অভিযোগ জয়ন্ত মল্ল বৰুৱাৰ বিজেপিক ভোট নিদিয়াসকলক বাংলাদেশী মুছলমান আৰু পাকিস্তানী আখ্যা মন্ত্ৰীজনৰ স্পষ্টভাৱে কয় যে মুছলমান মানে আমাক ভোট দিব যোনে ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে অসমৰ উন্নয়ন বিচাৰে এতিয়া সেইসকল মুছলমান যোনে আজিও পাকিস্তানৰ জয়গান গুণগান গায় সেইসকলেতো আমাক ভাল পাব নোৱাৰে তাৰ জ্বলন্ত উদাহৰণ কৰিমগঞ্জ তাৰ জ্বলন্ত উদাহৰণ চামুগুৰি ভূপেন বৰাই কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক মানৱ ডেকাই কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ মানৱ ডেকাৰ আহ্বান কথাৰে নহয় কামেৰে কৰি দেখুৱাওক ভূপেন বৰাই সাহস আছে যদি কংগ্ৰেছে চৌকছ দিয়ক ৰকিবুল হুছেইনক অসমীয়াত এটা কথা আছে কথাৰে নহয় বন্ধু কামেৰে পৰিচয় সেকুলাৰ ভূপেন বৰাজনে কমিউনেল ৰকিবুল হুছেইনক চৌকছ কৰিলে নে নাই এতিয়ালৈকে ভূপেন বৰাই যদি সঁচাকৈ এই মন্তব্যটোৰ বিৰোধিতা কৰিছে তেন্তে ৰকিবুল হুছেইনক চৌকছ কৰক গোমাংসক কেন্দ্ৰ কৰি শাসক বিৰোধীৰ এই ৰাজনীতিয়ে ২৬ৰ বিধানসভা নিৰ্বাচনত কেনেদৰে প্ৰভাৱ পেলাব বা ৰাজ্যৰ শান্তি শৃংখলাজনিত পৰিস্থিতিত কি ভূমিকা ল'ব সেয়া হ'ব লক্ষণীয় ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up, presented by